এতিয়া বাতৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা ৭৪ সংখ্যক মন কী বাতত পানী সংৰক্ষণৰ গুৰুত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ দিনা মোদীয়ে স্মৰণ কৰিলে ডক্টৰ চি.ভি. ৰমনক ভাৰতৰ বিজ্ঞানীয়ে বিশ্বজুৰি স্বীকৃতি লাভ কৰা বুলিও মন্তব্য কৰিছে নৰেন্দ্ৰ মোদীয়ে देशवासियों नमस्कार মোদীৰ ৭৪ সংখ্যক মন কী বাতত কাজিৰঙাৰ কথা মন কী বাতত এবাৰ স্থান পালে অৰণ্য মানৱ যাদৱ পায়ঙৰ কথা তেওঁ আহ্বান জনালে যাদৱ পায়ঙৰ আদৰ্শৰে সকলোকে অনুপ্ৰাণিত হোৱাৰ असम के श्री जादव पायेंग को ही देख लीजिए आप में से कुछ लोग उनके बारे में जरूर जानते होंगे अपने कार्यों के लिए उन्हें पद्म सम्मान मिला है श्री जादव पायेंग वो शख्स हैं जिन्होंने असम में मजुली आइलैंड में करीब 300 हेक्टेयर प्लांटेशन में अपना सक्रिय योगदान दिया है वे वन संरक्षण के लिए काम करते रहे हैं और लोगों को प्लांटेशन एवं बायोडायवर्सिटी के कंजर्वेशन को लेकर प्रेरित करने में भी जुटे हुए हैं দেওবাৰে আকাশবাণীযোগে প্ৰচাৰিত মোদীৰ ৭৪ সংখ্যক মন কী বাতত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ক'লে পৰিৱেশ সংৰক্ষণৰ গুৰুত্বৰ কথা কাজিৰঙাৰ কথা কৈ তেওঁ ক'লে পৰিভ্ৰমী পক্ষীৰ আগমন বৃদ্ধি পোৱাৰ কথা সুন্দৰ পৰিৱেশ আৰু মানুহৰ সহযোগিতাৰ বাবে পক্ষীৰ আগমন ঘটিছে এইবাৰ কাজিৰঙালৈ আজিৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ কথা কৈ ডক্টৰ চি.ভি. ৰমনক শ্ৰদ্ধাৰে সোঁৱৰণ প্ৰধানমন্ত্ৰীগৰাকীৰ বিজ্ঞান ক্ষেত্ৰলৈ তেওঁ আগবঢ়োৱা অৱদানৰ কথা শলাগিলে প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ বিজ্ঞানীৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় তেওঁলোকে কেৱল দেশতে নহয় বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে আৰু তেওঁলোকৰ এই স্বীকৃতিৰ বাবে আগবাঢ়িছে দেশৰ নৱপ্ৰজন্মৰ কথা কৈ তেওঁ কয় নিজৰ পথ নিজে থিৰ কৰি আগবাঢ়িব লাগে মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে অসমৰ তিনিটাকৈ মন্দিৰৰ প্ৰসংগ উল্লেখ কৰে তেওঁ কয় হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ শোণিতপুৰৰ নাগশংকৰ আৰু গুৱাহাটীৰ উগ্ৰতাৰা মন্দিৰৰ কথা তেওঁ হয়গ্ৰীৱ মাধৱ মন্দিৰ বিষ্ণু পুষ্কৰ আৰু কাছ সংৰক্ষণৰ প্ৰসংগ মন কী বাতত স্থান লাভ কৰে इस प्रकार के कई तालाब हैं इनका उपयोग विलुप्त होते कछुओं की प्रजातियों को बचाने के लिए किया जा रहा है असम में कछुओं की सबसे अधिक प्रजातियां पाई जाती हैं मंदिरों के ये तालाब कछुओं के संरक्षण प्रजनन और उनके बारे में प्रशिक्षण के लिए एक बेहतरीन स्थल बन सकते हैं ब्यूरो रिपोर्ट न्यूज़ 18 অসম নৰ্থ ইষ্ট है कि इनोवेशन करने के लिए आपका साइंटिस्ट होना जरूरी है কাইলৈ দুদিনীয়া সূচীৰে অসমলৈ আহিব প্ৰিয়ংকা গান্ধী মা কামাখ্যাৰ আশীষ লৈ প্ৰিয়ংকাই অসমত আৰম্ভ কৰিব কংগ্ৰেছক পুনৰুদ্ধাৰ অভিযান লখিমপুৰ আৰু তেজপুৰৰ জনসভাৰ লগতে দলীয় বৈঠকতো অংশ ল'ব কংগ্ৰেছ নেত্ৰীগৰাকীয়ে নতুন নিৰ্বাচনী মন্ত্ৰলৈ অসমলৈ প্ৰিয়ংকা প্ৰথমবাৰ প্ৰিয়ংকাই দৰ্শন কৰিব কামাখ্যা লখিমপুৰ তেজপুৰত প্ৰিয়ংকাৰ জনসভা সোমবাৰে পুৱাই মা কামাখ্যাৰ আশীষ লৈ অসমত কংগ্ৰেছক পুনৰুদ্ধাৰ অভিযানত নামিব প্ৰিয়ংকা গান্ধী দুদিনীয়া কাৰ্যসূচীৰে সোমবাৰে পুৱা 6:30 বজাত বৰঝাৰৰ পৰা পুনে পুনে শক্তিপীঠত উপস্থিত হৈ মা কামাখ্যা দৰ্শনৰ পাছতে বিমানযোগে ৰাওনা হ'ব লখিমপুৰলৈ উত্তৰ লখিমপুৰ কলেজৰ খেলপথাৰত জনসভা সম্বোধন কৰাৰ পূৰ্বে উজনি অসমৰ 10খন জিলাৰ ভিন্ন পৰ্যায়ৰ নেতাৰ সৈতে বৈঠকত মিলিত হ'ব কংগ্ৰেছ নেত্ৰীগৰাকী নিবনুৱাৰ সমস্যা সমাধানৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচীটো অংশ ল'ব প্ৰিয়ংকাই দৰ্শন কৰিব লেটেকু পুখুৰীস্থিত মাধৱদেৱৰ জন্মস্থান একেদিনাই গহপুৰত বীৰাংগনা কনকলতা বৰুৱাৰ প্ৰতিমূৰ্তিটো যাচিব শ্ৰদ্ধাঞ্জলি ইয়াৰ মাজতে মহিলা শ্ৰমিকৰ লগতে প্ৰিয়ংকাই মত বিনিময় কৰিব আত্মসহায়ক গোটৰ সৈতে নিশাটো বিশ্বনাথতে কটাব প্ৰিয়ংকা গান্ধীয়ে বিশ্বনাথত চাহ বাগিচাৰ পৰিয়ালত প্ৰিয়ংকাই নিশাটো কটালেও আচৰিত হ'বলগীয়া একো নাথাকিব কাৰণ বিশ্বনাথ আৱৰ্ত ভৱনত নিশাটো কটোৱাত অনুমতি নিদিলে প্ৰশাসনে সাৰ্কিট হাউচ বিচৰাৰ পিছত হয়তো ইলেকশ্যন কোড এণ্ড কণ্ডাক্ট লগাৰ কাৰণে সাৰ্কিট হাউচটো আমাক দিয়া নাই কিন্তু পৰৱৰ্তী সময়ত আমি গম পাম যে ইয়াত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বা বিজেপি যিসকল নেতা পালি নেতা আহিব তেওঁলোকক সাৰ্কিট হাউচ থাকিবলৈ দিয়ে নিদিয়ে আমাৰ তাত বিশেষ ক'ব লগা একো নাই
প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক চাৰ্কিট হাউচত থাকিব নিদিলেও প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী কংগ্ৰেছ কৰ্মী ঘৰত থাকিব দৰকাৰ পৰিলে। আমাৰ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী আছে বিশ্বনাথ চাৰিআলিত। তেওঁ এই 5 ষ্টাৰ কেটেগৰী তেনেকুৱা একো নিবিচাৰে। প্ৰিয়ংকা আকৌ মাটিৰ লগত মিলি থকা মানুহ। তেজপুৰৰ জনসভালৈ যোৱাৰ পূৰ্বে মঙলবাৰে পুৱাই প্ৰিয়ংকা গান্ধীয়ে সাক্ষাৎ কৰিব সাধাৰুৰ সাকুমঠা চাহ বাগিচাৰ মহিলা চাহ শ্ৰমিকসকলক। বুজ ল'ব সমস্যাৰ। ইয়াৰ পাছতে স্থলপথেৰে তেজপুৰলৈ আহিয়ে প্ৰিয়ংকাই দৰ্শন কৰিব মহাভৈৰৱ মন্দিৰ। তাৰ পাছতহে তেজপুৰৰ হজৰাপাৰ ষ্টেডিয়াম খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া জনসভা সম্বোধন কৰিব প্ৰিয়ংকা গান্ধীয়ে। দেশৰ যুৱ নেত্ৰী প্ৰিয়ংকা গান্ধী ডাঙৰীয়া প্ৰথমবাৰৰ বাবে আমাৰ ঐতিহাসিক আৰু সাংস্কৃতিক নগৰী তেজপুৰলৈ আহিব। স্বাভাৱিকতে আমি উৎফুল্লিত। জনসভাৰ অন্তত তেজপুৰৰ পৰা বিমানযোগে দিল্লীলৈ উভতিব প্ৰিয়ংকা। নিৰ্বাচনৰ প্ৰাক্ষণত প্ৰিয়ংকাৰ অসম ভ্ৰমণক লৈ আশাবাদী প্ৰদেশ কংগ্ৰেছ। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ আৰু বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। নিৰ্বাচনী জয়ৰ নতুন অংক কংগ্ৰেছৰ। ঘৃণাৰ ৰাজনীতি কৰিব কংগ্ৰেছে। দলীয় সভাতে কংগ্ৰেছ কৰ্মীক ঘৃণাৰ ৰাজনীতি বিয়পাবলৈ আহ্বান জনালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। ঘৃণাৰ ৰাজনীতি বিয়পাবলৈ সাজু কংগ্ৰেছ। এই ঘৃণা হ'ব শত্ৰু বিজেপিৰ বিৰুদ্ধে। মানুহৰ ঘৰে ঘৰে গৈ বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে বিয়পাব ঘৃণা। যি ৰাজনীতিৰে 2014 আৰু 2016 চনত সফলতা লাভ কৰিছিল বিজেপিয়ে। ঘৃণাৰ ৰাজনীতিৰে নিৰ্বাচন জয়ৰ নতুন অংক কংগ্ৰেছৰ। দিনৰ টুকটুকিত কংগ্ৰেছৰ বুজ সংকল্প শিবিৰত অংশ লৈ দলীয় কৰ্মীক ঘৃণাৰ ৰাজনীতি কৰিবলৈ আহ্বান জনালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। আমিতো প্ৰথমতে কংগ্ৰেছ নিজে আমি 80 বুলি কৈ আছিলোঁ, 80 মিছন 80, কিন্তু এতিয়া আমিতো মহাজোঁট হোৱাৰ পিছত আমিতো 101 কৈ আছোঁ। 2 পৰা 3 দিনৰ ভিতৰতে চূড়ান্ত হ'ব কংগ্ৰেছৰ প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা। জয়ৰ সম্ভাৱনা আৰু গ্ৰহণযোগ্য প্ৰাৰ্থীকহে দিয়া হ'ব টিকট। জিকাৰ সম্ভাৱনা যাৰে আটাইতকৈ বেছি আৰু ৰাইজৰ মাজত যিজনৰ গ্ৰহণযোগ্যতাটো বেছি সেইজনকেই অগ্ৰাধিকাৰ পাব। ৰূপহীহাটৰ পৰা মুজাম্মিল হক, নিউজ 18 অসম নৰ্থ ইষ্ট। কেন্দ্ৰত প্ৰদান কৰা হ'ব কোভিড ভেকচিনসমূহ। এক সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী অশ্বিনী কুমাৰ চৌবে। 26 ফেব্ৰুৱাৰীলৈকে ৰাষ্ট্ৰজুৰি সম্পন্ন হোৱা প্ৰথম পৰ্যায়ত প্ৰায় 1.45 কোটি লোকক দিয়া হৈছে কৰোনা ভেকচিন। অসম পুনৰ বিজেপি চৰকাৰ হ'লে অধিক উন্নয়নৰ লগতে অবৈধ অনুপ্ৰৱেশকাৰী ৰোধত গুৰুত্ব দিব বুলিও মন্তব্য কৰে। আৰজেডিৰ প্ৰধান তেজস্বী যাদৱে শেহতীয়া অসম ভ্ৰমণক সমালোচনা কৰি বিৰোধী মহাজোঁটত চামিল হোৱা সকলো দলকে দুৰ্নীতি ভ্ৰষ্টাচাৰত জৰ্জৰিত বুলি অভিযোগ কৰে। जाने वाले इस अगले चुनाव में असम के अंदर जो मैं तूफान देख रहा हूँ, ये तो अभी आंधी बह रहा है। असम में हमारी सरकार फिर से वापस आएगी और 100+ का जो संकल्प है उसको पूरा करने के लिए असम की जनता से आशीर्वाद देगी। जो विकास हुआ है असम के अंदर, आप जानते हैं कि कांग्रेस की सरकार वर्षों से आजादी के बाद अनेक वर्षों तक ये यहाँ कायम रही, लेकिन कांग्रेस ने क्या दिया? अलगाववाद दिया। कांग्रेस ने क्या दिया? यहाँ पर हिंसक तत्वों को बढ़ावा दिया। क्या दिया? तो तुष्टीकरण की नीति अपना करके बांटो राज करो की जो उनकी एक नीति रही है, इस प्रकार से कांग्रेस के लोगों ने यहाँ के लोगों के साथ खिलवाड़ किया है। यहाँ की सभी जनता को मुफ्त में वैक्सीन दिलाएंगे। भारत सरकार ने भी ये तय किया है कि लोगों के पॉकेट ढीले ना हो, आर्थिक दबाव न पड़े। ये हर राज्य की जनता को भी सोचना है, वहाँ की सरकार को सोचना है। और भारत सरकार अपने आप में जहाँ हमने स्वास्थ्य कर्मियों के लिए, फ्रंटलाइन वॉलंटियर्स के लिए और तीसरे चरण का जो आम से जो सरकारी सेंटर्स है वहाँ पर हम मुफ्त वैक्सीन दे रहे हैं। अगर सुविधा के लिए प्राइवेट सेक्टर में जिनको लेना है उसके लिए नाम मात्र का हमने बहुत कम किफायत तो सरकार ने कीमत निर्धारित किया है। उस पर भी आगे राज्य सरकार और केंद्र सरकार फिर से हो सकता है कि कहीं राज्य सरकारों का सहयोग हो जाएगा तो वो भी कम हो सकता है या खत्म हो सकता है।
অসম বিধানসভা নিৰ্বাচনত জাহাজেৰে নিৰ্বাচন প্ৰচাৰ চলাব অসম জাতীয় পৰিষদে নিৰ্বাচনত নতুন আঞ্চলিক দলটোৰ প্ৰতীক হ'ব জাহাজ ব্যৱসায় বাণিজ্যৰ লগতে মহাবাহুৰ দুয়ো পাৰে থকা মানুহৰ মাজত সমন্বয় স্থাপন কৰাৰ উদ্দেশ্যেৰে অসম জাতীয় পৰিষদে ব্যৱহাৰ কৰিব জাহাজৰ প্ৰতীক জাহাজেৰে নিৰ্বাচন প্ৰচাৰ চলাব এজেপিয়ে বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ প্ৰতীক হ'ব জাহাজ এজেপিৰ জাহাজ প্ৰতীকক নিৰ্বাচনী আয়োগৰ স্বীকৃতি আগন্তুক বিধানসভা নিৰ্বাচনলৈ সম্পূৰ্ণৰূপে সাজু হৈছে নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ 2021 নিৰ্বাচনত জাহাজক প্ৰতীক চিহ্ন হিচাপে লৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব এজেপিয়ে দেওবাৰে মুকলি কৰা হয় এজেপিৰ এই নতুন প্ৰতীক চিহ্ন নিৰ্বাচনত জাহাজক প্ৰতীক চিহ্ন হিচাপে ব্যৱহাৰ কৰাৰ বাবে স্বীকৃতি প্ৰদান কৰিছে নিৰ্বাচনী আয়োগে ৰাজনৈতিক সামাজিক আৰু বৈজ্ঞানিক উত্তৰণৰ যিটো চিন্তা তাৰ লগত জড়িত হৈ থকা এটা সিম্বল যিটো কথা আমাৰ ঐতিহাসিকভাৱে মানুহৰ মুখত আছে ৰাইজে যি বিষয়টোক লৈ আমাৰ ককা আইতা আমাৰ সকলোৱে সেই সময়ত আলোচনা বিলোচনা কৰিছিল সেই প্ৰতীকটো হ'ল জাহাজৰ প্ৰতীকত আমি 2021 চনৰ বিধানসভা নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম আৰু এইটো আমি আনুষ্ঠানিকভাৱে আজি সমগ্ৰ অসমৰ ৰাইজলৈ আগবঢ়াইছোঁ যোৱাকালি ইলেকশ্যন কমিশ্যনে আমাক এই প্ৰতীক আমাক প্ৰদান কৰিছে ব্যৱসায় বাণিজ্যৰ লগতে মহাবাহুৰ দুয়ো পাৰে থকা মানুহৰ মাজত সমন্বয় স্থাপন কৰাৰ উদ্দেশ্যেৰে অসম জাতীয় পৰিষদে ব্যৱহাৰ কৰিব জাহাজ প্ৰতীক চিহ্ন এতিয়াৰে পৰা নিৰ্বাচনী প্ৰচাৰৰ হৰ্ডিং পোষ্টাৰৰ লগতে এজেপিৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিচৰা প্ৰাৰ্থীৰ নামৰ লগত থাকিব জাহাজৰ প্ৰতীক চিহ্ন ব্ৰহ্মপুত্ৰত চলি থকা জাহাজ আমাৰ অসমৰ মানুহৰ কাৰণে অৰ্থনীতি সভ্যতা সমাজ সংস্কৃতি দুয়োপাৰে মানুহৰ মাজত সমন্বয় তাৰ লগে লগে বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু দুয়োপাৰৰ মাজত সমন্বয় বাণিজ্যিকভাৱে আমাৰ ভাৰতবৰ্ষৰ আন প্ৰান্তৰ লগত যোগসূত্ৰ সকলো কথা ব্যাখ্যা কৰিব গতিকে আমাৰ যিটো চিন্তা স্বনিৰ্ভৰশীল অসম বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ মাজত সমন্বয় আৰু ঐক্যবদ্ধভাৱে আগবঢ়াৰ চিন্তা তাৰ লগে লগে বিজ্ঞান মানসিকতা বিজ্ঞান মনস্তাত্ত্বিক চিন্তা এই সকলো কথা জড়িত হৈ থকা এই জাহাজ অসম জাতীয় পৰিষদৰ প্ৰতীক হিচাপে 21 নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম অসম জাতীয় পৰিষদৰ প্ৰতি ৰাইজক বিভ্ৰান্ত কৰিবলৈ প্ৰতিক্ৰিয়াশীল চক্ৰই চেষ্টা চলোৱাৰ অভিযোগ উঠোৱাৰ সময়তে মুকলি কৰা হ'ল আঞ্চলিক দলটোৰ পঞ্জীয়ন নম্বৰ 25 ফেব্ৰুৱাৰীত ৰাজনৈতিক দল হিচাপে পঞ্জীয়ন হৈছে অসম জাতীয় পৰিষদৰ অসম জাতীয় পৰিষদৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আমি ৰাজহুৱা কৰিব খুজিছোঁ 56/161/2021/PPS1 26 ফেব্ৰুৱাৰী 2021 চনত নিৰ্বাচনী আয়োগৰ যিখন নটিফিকেশ্যন তাত আমাৰ এইটো ইতিমধ্যে প্ৰচাৰ হৈছে আৰু এই যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ৰাজহুৱা কৰিলোঁ সমগ্ৰ কথা বতৰা ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে আনকি সামাজিক মাধ্যমসমূহতো বিভিন্ন ধৰণৰ অপপ্ৰচাৰৰ আশ্ৰয় লৈছিল বিভিন্ন ধৰণৰ বিষয় ভাইৰেল কৰা হৈছিল গতিকে আমি এই বিষয়টো আজি আমি ৰাজহুৱা কৰিলোঁ হীৰকজ্যোতি মালেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ